ধাৰাসাৰ বৰষুণৰ ফলত মৰিয়নিত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বন্ধ হৈ পৰিছে ৰেল চলাচল। মৰিয়নিৰ নক্সাৰীত ধোদৰ আলিৰ এটা অংশ খহাই নিছে পানীয়ে। সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। ৰেলপথৰ ওপৰেদি পানী বাগৰত বাতিল কৰা হৈছে সকলো ৰেলৰ চলাচল। পানীৰ তলত নক্সাৰী আৰু লাহিং মৌজাৰ 14খন গাঁও। পথৰ ওপৰেদি পানী বাগৰত নিশালৈ ভয়ংকৰ পৰিস্থিতিৰ আশংকা বৃদ্ধি পাইছে। আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ দেখুৱাই গৈছো। সমান্তৰালকৈ মৰিয়নিত এই ধৰণৰ পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ ফলতে মৰিয়নিৰ ভয়ংকৰ বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। বন্ধ হৈ পৰিছে ৰেলৰ চলাচল। মৰিয়নিৰ নক্সাৰীত ধোদৰ আলিৰ এটা অংশ খহাই নিছে বাঢ়নি পানীয়ে। সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা, বিকল হৈ পৰিছে। ৰেলপথৰ ওপৰেদি পানী বাগৰত বাতিল কৰা হৈছে সকলো ৰেলৰ চলাচল। পানীৰ তলত নক্সাৰী আৰু লাহিং মৌজাৰ 14খন গাঁও, যাৰ পৰিপ্ৰেক্ষিতত পথৰ ওপৰেদি পানী বাগৰত এনেধৰণে নিশালৈ ভয়ংকৰ পৰিস্থিতিৰ আশংকা ব্যক্ত কৰা হৈছে। সেই পৰিস্থিতি সেই অঞ্চলত সেই ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আমি আচলতে বাৰম্বাৰ কৈ থকাৰ অৱস্থাত আচলতে ধৰুৱালী যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ গাফিলতিৰ ফলত আচলতে ইয়াৰ স্থানীয় যিখিনি দাঁতকিখোৱা গাঁও আছে, গাভৰু, হেমলাই, চেলেঙকে ধৰি যথেষ্ট গাঁও আচলতে পানীৰ তলত বুৰ গৈছে। আৰু ইতিমধ্যে প্ৰায় জেগাতে বাঢ়নি পানী আচলতে বহুত ক্ষতি কৰিছে। তথাপিতো এটা কথা আমি দেখিবলৈ পাইছোঁ, ইয়াত যিবোৰ পুলসমূহ আচলতে নিৰ্মাণ প্ৰতিষ্ঠানে বনাই আছে, এই পুলসমূহ আচলতে যেনেদৰে আচলতে তেওঁলোকে মেৰামতি কৰাৰ পাছত যাতে মুকলি কৰি দিছে, মুকলি কৰি দিয়া নাই। ফলত ইয়াৰ কি হয়, দাঁতিকাষৰীয়া যিমানবোৰ গাঁও আছে খেতি পথাৰকে আদি কৰি বিভিন্ন ঠাইত বিস্তৰ ক্ষতি হৈছে। আমি এটা কথা জিলা প্ৰশাসনৰ লগতে ইয়াৰ যিখিনি বিভাগৰ কৰ্তৃপক্ষ আছে আমি দাবী উত্থাপন কৰিছোঁ, অতি সোনকালে এই বিভাগটোৰ ওপৰত লগতে যিসকল ঠিকাদাৰ প্ৰতিষ্ঠানে কাম কৰিছে তেওঁলোকক অতি সোনকালে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আমি আচলতে বাৰম্বাৰ কৈ থকাৰ অৱস্থাত আচলতে ধৰুৱালী যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ গাফিলতিৰ ফলত আচলতে ইয়াৰ স্থানীয় যিখিনি দাঁতকিখোৱা গাঁও আছে, গাভৰু, হেমলাই, চেলেঙকে ধৰি যথেষ্ট গাঁও আচলতে পানীৰ তলত বুৰ গৈছে। আৰু ইতিমধ্যে প্ৰায়